আমাৰ মাজত উপস্থিত আছে কাৰ্বি আংলঙৰ পৰা আহিছে, সোণাৰীৰ পৰা আহিছে, শিমলুগুৰিৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে আৰু চৰাইদেউৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰা আহিছে। আমাৰ আটাইতকৈ যথেষ্ট দূৰত তেখেতলোকে আজি আমাৰ মাজত উপস্থিত হৈছে। গোলাঘাটৰ পৰা আহিছে। গতিকে অসমৰ প্ৰায় আধা অঞ্চল মানুহ আজি আপোনালোকৰ মাজলৈ আহিছে। আমাৰ যি মোমাই আৰু ভাগিন, অৰ্থাৎ আমাৰ আহোমসকল আৰু আমাৰ মৰাণ সম্প্ৰদায় যি আমাৰ মোমাই ভাগিনৰ যি সম্পৰ্কটো আছিলে, সেই সম্পৰ্কটো আজি আমি ৰাজহুৱাকৈ আপোনালোকৰ আগত আজি প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছো। আৰু আজি আমি যিখন কাজদহাত উপস্থিত আছো আৰু তেওঁলোকে যিহেতু ভাৰ আনিছে, মই ভাৰখিনি অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু তেওঁলোকে বহু জেগাৰ পৰা তেওঁলোকে ব্যক্তিসকল আহিছে, তেওঁলোকে আহিছে সোণাৰীৰ পৰা আহিছে, শিমলুগুৰিৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে আৰু চৰাইদেউৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰা আহিছে। আমাৰ আটাইতকৈ যথেষ্ট দূৰত তেখেতলোকে আজি আমাৰ মাজত উপস্থিত হৈছে। গোলাঘাটৰ পৰা আহিছে। গতিকে অসমৰ প্ৰায় আধা অঞ্চল মানুহ আজি আপোনালোকৰ মাজলৈ আহিছে। খুব সুন্দৰ। আৰু আমি সকলোকে তেওঁলোকক স্বাগতম জনাইছো। আমাৰ মৰাণ সমাজৰ যি কাজদহা আছে, আমি ৰাজহুৱাকৈ আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ যোগে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। আহক সকলোৱে। আৰু তেওঁলোকে যি আজি প্ৰথমবাৰৰ কাৰণে ৰাজহুৱাকৈ তেওঁলোকে আহিছে, আহি পেলাই আমাৰ মৰাণ সম্প্ৰদায়ৰ যি কাজদহা, এই কাজদহাত তেওঁলোকে আজি অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে। খুব সুন্দৰ এটা পৰিৱেশ আৰু গোটেই অসমবাসী ৰাইজক আমি এয়াই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ মাজত আমাৰ জ্যেষ্ঠ বুৰঞ্জীবিদ জিতেন বৰপাত্ৰ গোহাঁইদেৱ আছে। তেখেতে আমাৰ গোটেই দলটো নেতৃত্ব দি আহিছে বুলি আমি ক'ব পাৰোঁ। আমাৰ মাজত উপস্থিত আছে কাৰ্বি আংলঙৰ পৰা আহিছে, স্বাগতম জনাইছো আমি আমাৰ কাজদহালৈ। কেনেকুৱা আপোনাৰ অনুভৱ? হয়, অনুভৱটো হৈছে যে অসমে চীনাত যেন পাইছো। ভূপেন হাজৰিকা দেৱজীয়ে কৈছে আজিৰ অসমে নিজক নিচিলে অসম ৰহালৈ, কিন্তু আজি অসমত অসমে নিজক চিনিছে আৰু সেই চীনাটো আৰম্ভ কৰিব লাগিব। সেইকাৰণে কাৰ্বিয়ে হওক, মৰাণ মটৰে হওক বা আহোমে হওক, সকলোৱে হওক, আমি নিজৰ গোটেই কলা সংস্কৃতি পৰম্পৰা যিমানখিনি সন্মান আৰু জনা উচিত সেইটোৱে। সেইকাৰণে আজি ইয়াত আহি পেলাই বহুত ভাল এটা অনুভৱ কৰিছো। আৰু তেনেতেই আমাৰ মাজতে সম্পৰ্ক মোমাই আৰু ভাগিনৰ যিটো সম্পৰ্ক কেনেকৈ আমি আগুৱাই লৈ যাব লাগিব সেইটোৱে। আজি মৰাণ জনগোষ্ঠী যি শ্ৰাদ্ধ অনুষ্ঠান, এই শ্ৰাদ্ধ অনুষ্ঠানত হৈ মোৰ মন পুলকিত হৈছে। আমি আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিছে। আমি আজি শিৱসাগৰ, নগাঁও, কাৰ্বি আংলং, চৰাইদেউ, বিভিন্ন ঠাই, গোলাঘাট আদি বিভিন্ন ঠাইৰ পৰা আমি আজি আহি উপস্থিত হৈছোহি। আৰু আমি ভাবিছোঁ যে আমি অসমীয়া জাতি হিচাপে আমি জীয়াই থাকিবৰ কাৰণে আমি অসমীয়া যিটো মহাজাতি, এই জাতিটো আমি যাতে সবল আৰু সক্ৰিয় হৈ আমাৰ প্ৰাপ্য আদায়ৰ কাৰণে আমি যাতে সংগ্ৰামত লিপ্ত হ'ব পাৰোঁ, এইখিনিকে মই আশা ৰাখিছোঁ। ইয়াৰ যোগেদি আমাৰ অন্তত এই যে আমাৰ যিটো মোমাই ভাগিন মৰাণ আৰু আমাৰ অসমৰ মাজত, এইটোৰ লগতে অসমৰ খিলঞ্জীয়া যি জাতি জনগোষ্ঠী আছে, যিসকল আছে, আমি সকলোৱে একত্ৰিত হৈ অসমৰ স্বকীয়তা ৰক্ষা কৰিবৰ কাৰণে আৰু আমাৰ অসমীয়া জাতি ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি ৰক্ষা কৰিবৰ কাৰণে আমি সংঘবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। এইখিনিতে আমি আপোনালোকক ইয়াত পাই আমি আনন্দিত হৈছোঁ আৰু আমি ভাবিছোঁ যে ইয়াৰ যোগেদি আমি নিশ্চয় আমি সংগ্ৰামত অৱতীৰ্ণ হৈ আমাৰ প্ৰাপ্য আমি আদায় কৰিব পাৰিম। আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো সমন্বয়, আমাৰ যিটো বিভিন্ন জনগোষ্ঠীসকলৰ যিটো সমন্বয়টো গঢ়ি উঠিব বুলি ভাবিছোঁ। ই এটা খুঁটি হওক, মাইলৰ খুঁটি হওক। এই মাইলৰ খুঁটিটোৰ জৰিয়তে আমি বৰ অসম তৈয়াৰ কৰা যিটো চুকাফা চাউলুং চুকাফাৰ যিটো দৃষ্টিভংগী, চাউলুং চুকাফাই যি বৰ অসম গঢ়িছিলে, এই বৰ অসম গঢ়াৰ আজি এটা মাইলৰ খুঁটি হওক। সকলোবিলাক আমি লগ হৈছোঁ। কাৰ্বি আংলঙৰ পৰা তেখেত আহিছে। তেখেত জানে আপোনালোক, তেখেতে কাৰ্বি আংলঙৰ এই গোষ্ঠী সংৰক্ষণৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিলে, এইটো অত্যন্ত প্ৰশংসনীয়। আৰু আজি সমন্বয়ৰ জৰিয়তে আমি ভাবিছোঁ এই বাৰ্তাটো সমগ্ৰ অসমৰ জনগোষ্ঠীলৈ যাম, এই কথাটোৱে আমি আশা ৰাখিছোঁ। আজি অত্যন্ত সুখী, আমি আনন্দিত। আমাৰ মাজত উপস্থিত আছে ইন্দ্ৰজিৎ বেজবৰুৱা, সামগ্ৰী কলেজৰ অধ্যক্ষ, আৰু চাউলুং চুকাফা 800 যিটো অসমীয়া মহাজাতি গঠনৰ তেখেত আমাৰ কাৰ্যকৰী সভাপতি আমাৰ মাজত উপস্থিত আছে। খুব স্বাগতম জনাইছো আপোনাক আৰু নমস্কাৰ জনাইছো। হয়, আৰু আজি আপোনাৰ পৰা দুটামান কথা আমি জানিব বিচাৰো আমাৰ এই সম্পৰ্ক। আমাৰ আচলতে আমাৰ এই যি মহান খিলঞ্জীয়া লোকসকল আমি ইয়াত অসম ভূখণ্ডত আছোঁ, আমাৰ নানা জাতি জনগোষ্ঠী সকলোকে লৈ আছোঁ। সকলোৰে বৰ্ণিল জনকৃষ্টি আছে। এয়া সেই বৰ্ণিল জনকৃষ্টিৰ একোটা সুগন্ধ। আৰু আমি সকলো জাতি জনগোষ্ঠীক সামৰি এক অসমীয়া মহাজাতি গঠন কৰিব খোজোঁ। আমাৰ চাউলুং চুকাফাৰ যি জন্ম জয়ন্তী উদযাপন সমিতি, সেই সমিতিয়ে এক অসমীয়া মহাজাতিৰ ধাৰণাৰে আমি আগবাঢ়িব খোজোঁ। আৰু সেই ধাৰণাৰে আমি অসমৰ বৰ্ণিল সংস্কৃতিৰ বিভিন্ন ঠাইত সন্ধান কৰি আছোঁ। সেই সন্ধানৰ অংশ হিচাপে আজি আমি চিনি পাইছোঁ। আমাৰ মন পুলকিত হৈ গৈছে। হয়, খুব বেছি ধন্যবাদ থাকিল। তেওঁলোকে তেওঁলোকৰ নিজৰ মনৰ কথাবিলাক প্ৰকাশ কৰিছে। হয়, আহক ছাৰ, ভালে আছে? হয়, আমি অকণমান এইফালে ঘূৰি দিওঁ, পোহৰটো আহিব। হয়, ৰয়েল আহোম ছ'চাইটিৰ ফালৰ পৰা আহিছোঁ। হয়, কি ক'ব আজি ছাৰ?
আজি আমি বৰ সুখী হৈছোঁ হয় আৰু আমাৰ যেতিয়া আইঘৰ মানুহৰ মানে কাজলৈ আহিছোঁ হয়। এইটো এটা সাংঘাতিক আমি মানে সুখী হৈছোঁ হয় 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 সেইটোৱে মেইন কথা মানে সেইগতিকে আমি আহিছোঁ হয় হয় আমি আপোনালোকক বাৰে বাৰে কথাটো কৈ আছো যে মোমাই আৰু ভাগিনৰ যি সম্পৰ্ক এই সম্পৰ্কটো আজি আমি আপোনালোকৰ ৰাইজৰ মাজত এই দহা কাজৰ যোগেদি আমি সকলো ৰাইজক অসমবাসী ৰাইজক আমি চিনাকি দিবৰ কাৰণে চেষ্টা কৰিছোঁ যে মৰাণ আৰু আহোমৰ যি মোমাই আৰু ভাগিনৰ যি সম্পৰ্ক তেওঁলোকে আজি ৰাজহুৱাকৈ ভাৰ লৈ আহিছে তেওঁলোকে আজি ইয়াত কাজ দহা খাবৰ কাৰণে তাৰে পৰিৱেশ এটা আজি আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আলহীকতো এৰি দিব নোৱাৰি এতিয়া নিজে হ'লেও লাগি ভাগি হ'লেও কৈ দিবই লাগিব এতিয়া যিহেতু আপোনালোকে সকলোৱে গম পাইছেই যে আমাৰ ইয়াত আজি এই বিশেষ কাজ দহাখনত আমাৰ আলহী অতিথি আহিছে তেওঁলোকে শিৱসাগৰ চৰাইদেউ নগাঁও কাৰ্বি আলং বহু দূৰৰ দূৰৰ পৰা তেওঁলোকে আলহী আহিছে আৰু এই আলহী আপোনালোকে সকলোৱে এটা কথা জানে যে আমাৰ যি ঐতিহাসিক সম্বন্ধ আছিলে আহোম আৰু মৰাণৰ এই সম্বন্ধ আমি ৰক্ষা কৰিবৰ কাৰণে আজি তেওঁলোকক যিহেতু নিমন্ত্ৰণ কৰা হৈছিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে আহিলে আমাৰ মৰাণ সমাজৰ কাজ দহা খাবলৈ আৰু এই কাজ দহা খাবলৈ আপোনালোকে পিছফালে লক্ষ্য কৰিছে বহু ব্যক্তি আহিছে প্ৰায় তেওঁলোকে আহিছে প্ৰায় 18জন মহিলা আৰু পুৰুষ কিন্তু আমাৰ সকলোৱে লগাই লাগি প্ৰায় চাগে 50-60জন মান আমাৰ আজি ব্যক্তি ইয়াত উপস্থিত আছে আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছে চাগে আমাৰ কেৰাহীটো চাওক কিমান ডাঙৰ কাৰণ কেলৈ প্ৰায় 50-60জন আমাৰ ইয়াত ব্যক্তি আজি হ'ব কিন্তু বাকীবিলাক কাজ দহাততো আপোনালোকে গম পায় খুব বেছি ধৰক 5জন 10জন 12জন 13জনৰ ভিতৰত ধৰক কাজ মানে তেওঁলোকে নিজে নিজে এই খোলাবিলাক লৈ খোৱা হয় কিন্তু আমাৰ এই খোলাখনত কিন্তু প্ৰায় 50ৰ পৰা 60জন ব্যক্তি আজি আমি এইখন খোলাত খাবৰ কাৰণে আমি চেষ্টা কৰিম এফালে শাকো কাটি আছে বহু ব্যক্তি আহি আমাক অকণমান সহায়ো কৰিছে বাৰু এফালে মাছ আছে হাঁহ আছে বহুখিনি যোগাৰ দিছে আমাক তেওঁলোকে ভঁৰালৰ পৰা কিন্তু এতিয়া আমি নিজে লাগিছোঁ আৰু তেওঁলোকে ধৰক এতিয়া অতিথি নহয় জানো অতিথিকতো আমি এতিয়া আৰু ভাত বনাবলৈতো আমি দিব নোৱাৰোঁ তথাপিও তেওঁলোকে বহুত কষ্ট কৰিছে আমাৰ লগত এফালে বাইদেউ আছে বাইদেউ কি ক'ব আজি কেনেকুৱা লাগিছে সঁচাকৈ এটা ঐতিহাসিক দিন বুলি অনুভৱ কৰিছোঁ আমি প্ৰথম আজি এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হৈছোঁ যিসকল ব্যক্তিয়ে আমাক নিমন্ত্ৰণ জনাইছিল তেওঁলোকক আমি পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি এনেকুৱা এটা সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু ঐতিহাসিকভাৱে আমি এইটো দিন চিৰস্মৰণীয় হৈ ৰ'ব আমাৰ কাৰণে ধন্যবাদ হয় হয় নহয় যিহেতু ধৰক আপোনালোকেতো এনেকুৱা ধৰণৰ আমাৰ কাজ দহাবিলাক চলে এনেকুৱাতো ধৰক আপোনালোকে আগে পিছেতো নাই খোৱা ন এইবাৰ প্ৰথমবাৰ আপোনালোকে খাইছে প্ৰথম অভিজ্ঞতা আমাৰ এইটো প্ৰথম অভিজ্ঞতা নে আৰু তাতে আকৌ আপোনালোকে এই ডাঙৰ কেৰাহী এটা পাইছে তাকে ওচৰ চুবুৰীয়া যিবোৰ পাতিছে তেওঁলোক সৰু সৰু কেৰাহী হয় আমাৰখন যথেষ্ট ডাঙৰ মানে 50-60জন মানুহৰ প্ৰায় হ'বগৈ। হয়। খোৱাৰ মানে ব্যৱস্থা কৰা হৈছে হয় আপোনালোকক ধন্যবাদ জনাইছোঁ আমাক এনেকৈ মানে আজি এই দিনটোত আমি উপস্থিত থাকিবলৈ পাই যথেষ্টখিনি সুখ অনুভৱ কৰিছোঁ হয় হয় একদম ধন্যবাদ থাকিল আপোনালোকক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ অহাৰ বাবে আৰু আপোনালোকে পৰিৱেশটো চাবলৈ পাইছে যে এবাৰ দেখাই দিয়াচোন গোটেই সমাজখন ইয়াত আপোনালোকে দেখিছে বহু ব্যক্তি আহিছে বহু গাঁৱৰ পৰা সকলোৱে আহিছে ইয়াত দহা কাজ খাবলৈ প্ৰত্যেকে বাৰু বেলেগ বেলেগ গাঁৱৰ পৰা আহিছে প্ৰত্যেকে নিজৰ নিজৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়ালৈ আহি প্ৰত্যেকে উপস্থিত হৈছে আমি সকলোকে একদম ধন্যবাদ জনাইছোঁ সকলোৱে আহি ইয়াত আজি দহা কাজত সকলোৱে উপস্থিত হোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আমি যিহেতু ঐতিহাসিক আমাৰ যি মৰাণ আৰু আহোমৰ যি সম্পৰ্ক মোমাই আৰু ভাগিনৰ সম্পৰ্ক এই সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণেও তেওঁলোকে আজি সদূৰ ইমানকেইখন জিলা পাৰ হৈ তেওঁলোকে আহি আমাৰ এই তিনিচুকীয়া জিলাৰ এই ভিতৰুৱা মাকুমৰ ডিমৌহোলা গাঁৱত যে সকলোৱে আহি উপস্থিত হৈছে আমি সকলোকে একদম অশেষ ধন্যবাদ জনাইছোঁ আৰু তাতে আকৌ তেওঁলোকে আহি আজি যে ইয়াত ভাত বনাই নিজে খাইছে তাহাঁতৰ নিজৰ অভিজ্ঞতাবিলাক আমি জানিবৰ কাৰণে অকণমান চেষ্টা কৰিম আৰু চাওক এইফালে চাওক বা ইমান ডাঙৰ কেনেকুৱা লাগিছে কেনেকুৱা পাইছে ইমান ডাঙৰ ডাঙৰ হয় 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 খুব ভাল লাগিলে আমিও আপোনালোকক লগ পাইছোঁ আৰু সকলোৱে এফালে লাগিছে অঁ এইফালে কিবা কয় হয় এই ধৰণে সাহ দিছে আমি আগতে পিঠা পনা চুঙা পিঠা তিল পিঠা আদৰিছোঁ শিৱসাগৰ মানুহখিনি আমাকো তেওঁলোকে আদৰিছিলে সেইকাৰণে আমিও সেই পকা মিঠৈ হেৰি দি আদৰিলোঁ খাই আহিলে হয় 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 পালে সিহঁতে জানে ভাল লাগিলে বুলি কৈছে হয় হয়
তাৰপাছত জনাইছে আৰু এতিয়া কৈ আছে একেলগে লগ খাই এসাঁজ খাম সেই স্মৃতি ৰাখিম বুলি কৈছে। হয় হয় হয়, খুব সুন্দৰ। সকলোৱে আহি আমাক এইখিনি সহায় কৰি দিছে আৰু এই ধৰণে আমি বিভিন্ন ধৰণৰ ব্যক্তিবিলাক আহিছে, তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা কৰি আছে। তোমাৰ নামটো কি? কোন ক্লাছত পঢ়া? ক্লাছ 3। ভাল লাগিল না আজি? ভাল লাগিলে, ঠিক আছে। তোমাৰ নামটো? মূৰ্ছনা বাইলুং। আজি কেনেকুৱা লাগিলে আমাৰ মৰাণ সমাজৰ কাজদহা খাই? ভাল লাগিলে। আগতে খাইছা নাই? নাই খোৱা। ভাল লাগিলে পৰিৱেশবিলাক, হয় নাই? ঠিক আছে, ধন্যবাদ দেই। তোমাৰ নামটো? ৰাজকুমাৰী নামখাম মানে। হয়, আৰু কেনেকুৱা লাগিলে আজি? ভাল লাগিলে। অনুভৱটো কেনেকুৱা? ভাল, আগতে এনেকুৱা পোৱা নাই, আজি ভাল লাগিলে। ভাল লাগিছে ন? খুব বেছি ধন্যবাদ। আকৌ আহিবা কেতিয়াবা দেই। নমস্কাৰ। তোমাৰ নামটো? মোৰ নাম ৰাজকুমাৰী ফাইলেং সিং। হয়, আৰু আজি অনুভৱ কেনেকুৱা তোমাৰ? খুব ভাল, আচলতে প্ৰথমবাৰ আমি এইটো দেখিবলৈ পাইছোঁ। হয়, খুব ভাল লাগিছে, মানে ইমান মানুহবোৰৰ মাজত মিলা প্ৰীতি। হয়, চব নতুন কিবা এটা শিকিবলৈ পাইছোঁ। ভাল লাগিছে ন? ঠিক আছে, আকৌ আমি আশা কৰিম দেই সকলোকে তোমালোকক। আপোনাৰ বৌ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে? আমিও আগত পৰিৱেশ পোৱা নাই। হয় হয় ভাল লাগিছে। জেগাডোখৰ হয় হয় চাবলৈ বুলি আহিলোঁ আৰু হয় 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 ভাল লাগিলে। হয়, খুব আকৌ পাতিলে নিশ্চয় আহিম। নিশ্চয় নিশ্চয়। হয়, সকলোকে একদম আমি ধন্যবাদ জনাইছোঁ। আকৌ কেতিয়াবা এদিন ক'ৰবাত লগ পাম এই ধৰণে। আৰু সকলোকে আপোনালোকে আহি যে আমাৰ এই মৰাণ সমাজৰ কাজদহা যে আজি খাই গ'ল, সকলোকে অশেষ ধন্যবাদ জনালোঁ দেই। কেনেকুৱা কি পালে নাপালে নাজানো, তথাপিও যিখিনি পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিলোঁ। সকলোকে ধন্যবাদ। ধন্যবাদ। আৰু আজি আমাৰ এই মৰাণ সমাজৰ এই কাজদহাত আলহীসকল যিসকল আহিছিলে, অৰ্থাৎ মোমাই ভাগিনৰ যি সম্পৰ্ক তেওঁলোকে গঢ়িবৰ কাৰণে আহিছিলে, আমি সকলোকে স্বাগতম জনালোঁ। আৰু আজি আমি সকলোৱে মিলিজুলি এসাঁজ তেওঁলোকক এই কাজদহাতে খুৱাই বুৱাই পঠাই দিলোঁ। ভিডিঅ'টো আজি আমি আপোনালোকক যিমানখিনি পাৰোঁ তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। কিমানখিনি দিব পাৰিলোঁ নোৱাৰিলোঁ নাজানো বাৰু, তথাপিও আজি যদি এই ভিডিঅ'টোত যদি আধৰুৱা হ'ল, পিছৰ পৰ্যায়ে আকৌ আমি দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল কৰি নাথাকোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।